নমস্কাৰ, মই জ্যোতিষাশ্ৰী শ্ৰী অসীম শৰ্মা। এতিয়া ৰাতি প্ৰায় 1 বাজিল। আছোঁ মই কেইটামান কবজৰ কাম কৰি। আৰু আচলতে কথাটো কি মানে চব সময়ত চব কবজ নহয়, কিছুমান তিথি নক্ষত্ৰ মিলাই কিছুমান কবজৰ কাম কৰা যায়। তাকেই তিনিটামান কবজ আছিলে, সেইকেইটা আজি ৰেডি কৰালোঁ। আৰু বাকী 4টামান কবজ আছে, সেইকেইটা বাৰু আজি নিমিলে, কাৰণ আজি তিথিৰ কাৰণে কিছুমান অসুবিধা। সুধি থাকে বহুতে আপোনাৰ কেনেকৈ বনাব লাগে, কি বনায়, কেনেকৈ কি কৰা। আমাৰ কামটো হৈছে আমি সম্পূৰ্ণ প্ৰাকৃতিক বস্তুৰে বনাওঁ। তাৰ ভিতৰত 2-1 বাহিৰা বস্তু থাকে বাৰু, সেইকেইটা বস্তুটো খোৱাটো সম্ভৱ নহয়। আৰু এষ্ট্ৰলজিৰ ক্ষেত্ৰত আমি কৰোঁ কি, আপোনাৰ ষ্টনৰ প্ৰতিকাৰ কাকো নিদিওঁ। আমি চোৱাৰ নামত, অৰ্থাৎ মই চোৱাৰ নামত যি 201 টকাটো লওঁ, সেইটো খৰচ যাব আপোনাৰ। তাত বাহিৰে আপোনাৰ প্ৰতিকাৰৰ নামত এনি প্ৰব্লেম, এনি ৰাহু দোষ, কিবা দোষ, গ্ৰহগতিৰ দোষ, যিয়ে নহওক, আপোনাৰ আমি সম্পূৰ্ণ নেচাৰেল প্ৰতিকাৰখিনি দিব চেষ্টা কৰোঁ। কিয়নো ধৰক সকলো মানুহৰে ষ্ট'ন এটা লোৱাটো সম্ভৱপৰ নহয়। যদি আপুনি সঁচা ৰত্ন এটা কিনিব যায়, যি উন্নত মানদণ্ডৰ ৰত্ন এটা, সেইটো ভালেখিনি দাম হয়। আৰু সেইটো ল'ব লাগিলে আপোনাৰ হয়তো সোণত ল'ব লাগিল, নতুবা ৰূপত ল'ব লাগিল। গতিকে এইটো সকলোৰে কাৰণে ইমান সহজলভ্য নহয়। গতিকে আমি আচলতে বিভিন্ন প্ৰাকৃতিক গছৰ শিপা, সেইটো হয়তো আপোনাৰ ওচৰে পাজৰে বিচাৰিলে পাব, তেনেকুৱা শিপাৰে আমি আচলতে প্ৰতিকাৰখিনি কৰাব বিচাৰোঁ। কমপ্লিটলি আপোনাৰ নেচাৰেল প্ৰতিকাৰ। আৰু যদি কাৰোবাৰ বিশেষ অসুবিধা থাকে বেছি, তাক আমি কবজ ৰেফাৰ কৰোঁ। ধৰক কিছুমানৰ আপোনাৰ বিজনেছৰ ক্ষেত্ৰত আপোনাৰ কি হয়, এই মানে আপোনাৰ দোকানৰ উন্নতিৰ কাৰণে কিছুমানে কবজ বিচাৰে, ব্যৱসায়িক কবজ, সেইটো বেলেগ হ'ব, সেইটো আৰু নেচাৰেলত নহ'ব। বা ধৰক কাৰোবাৰ সন্তান অবাধ্য, পঢ়াত মনোযোগ নাই, কিবা তেনেকুৱা টাইপৰ, ঘৰৰ মাক বাপেকৰ কথা নুশুনে, তেনেকুৱা টাইপত কিছুমান কবজ থাকে। আৰু আপোনাৰ চাকৰি প্ৰমোচন পাতিৰ ক্ষেত্ৰত তেনেকুৱাকৈ কবজ থাকিব, মৃত্যুঞ্জয় কবজ থাকিব, সৰস্বতী কবজ আছে, আৰু বিভিন্ন ধৰণৰ কবজ আছে। গোটেইবোৰ কৈ থকাটো ইমান সম্ভৱ নহয়, ভিডিঅ'টো বহু বেছি দীঘল হৈ যাব। আৰু যিকোনো অসুবিধাৰ ক্ষেত্ৰত কিছুমানৰ আপোনাৰ ধৰক বাচ্ছাৰ প্ৰব্লেম, বাচ্ছা নহয়, বিয়া নহয়, XYZ এনি তন্ত্ৰ ৰিলেটেড আপোনাৰ কবজ আমাৰ তাত পাব। আৰু এতিয়া মই বনাই তুলিলে আপোনালোকক দেখাব, যদি সম্ভৱ হয় দেখাব চেষ্টা কৰি আছোঁ মই। এয়া দেখিছে, এইবোৰ কমপ্লিটলি গছৰ শিপা, বিভিন্ন ধৰণৰ বিভিন্ন গছৰ শিপা ইয়াত আছে। এয়া এইটো হৈছে আপোনাৰ মায়াজাল, এইটো মায়াজাল, এইটো হৈছে ইন্দ্ৰজাল। আৰু এইবোৰ বিভিন্ন ধৰণৰ, এইটো আপোনাৰ কবজৰ ক্ষেত্ৰত ব্যৱহৃত বস্তু, নামবোৰ বাৰু কৈ নিদিওঁ মই প্ৰাইভেচীৰ খাতিৰত। এইটো হ'ল আপোনাৰ ৰাজমণি, এইটো ৰাজমণি জৰি। আৰু এনেকুৱাকৈ বিভিন্ন ধৰণৰ প্ৰতিকাৰ পাব। আমি কমপ্লিটলি কাম কৰোঁ নেচাৰেল প্ৰতিকাৰৰ ওপৰত। ইয়াত বিভিন্ন গছৰ শিয়াৰ আছে, আৰু এইবোৰ নিজে বিচাৰি আনা বাৰু, হয়তো চব বস্তু ইয়াৰ পোৱা নাই, বহুত ঘূৰি মেলি বিচাৰিব লগা হৈছে। এই ইন্দ্ৰজালটো বাৰু আমাৰ ইয়াত পোৱা বস্তু নহয়, এইটো বাহিৰৰ পৰা অনা ভোজপত্ৰ। গতিকে কমপ্লিটলি ইয়াত পাব। আৰু এইখনত ইয়াতে মই কামবিলাক কৰোঁ। গতিকে ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। জয় মা তাৰা, জয় মা কামাখ্যা, জয় মা বগলা। যিমান পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকৰ যি অসুবিধা আছে মোক জনাব, মই যিমান সহজতে পাৰোঁ মই সিমান সহজতে সমাধান কৰি দিব চেষ্টা কৰিম। আৰু আমাৰ কবজবোৰৰ ক্ষেত্ৰত এটা বস্তুৱে কৈ থৈ দিলোঁ আপোনাক, আমি ফুল্লি গেৰাণ্টি দিব পাৰোঁ যে কবজটোৱে কাম কৰিব। বহুতে আপোনাক সেইটো ক'ব নোৱাৰে, চালে বেৰি কমাই বহুত ধৰণৰ বহুত কথা ক'ব। আমাৰ তেনেকুৱা নহয়, আমি সম্পূৰ্ণ নেচাৰেলি কৰিম, সম্পূৰ্ণ আপোনাৰ নেচাৰেল বস্তুৰে বনাম। আৰু আমি সম্পূৰ্ণ গেৰাণ্টি দিব পাৰোঁ আপোনাক, কাম নহ'ব, আপুনি যদি যেনেকৈ পইচা দিব মই ঘূৰাই দিম আপোনাক, তেনেকুৱা গেৰাণ্টি মই দিব পাৰোঁ। কাৰণ সেইখিনি মোৰ নিজৰ কামৰ ওপৰত
নিজৰ ওপৰত বিশ্বাস বা সেই হিচাপে কামখিনি কৰোঁ। ধন্যবাদ। এইটো বনাইছোঁ আপোনাৰ দোকানৰ আকৰ্ষণৰ কাৰণে, যিটো আমাৰ দোকানৰ সন্মুখত লটকাই থৈ দিলে হ'ল। আৰু এই দুটা বনাইছোঁ, এই দুটা অহাকালি দিব লগা আছে, ৰেডি হৈ গ'ল, অহাকালি দুটা ডেলিভাৰী দিম।